মানে stop. বহুত কথা পাতিলে এতিয়া অলপমান কফি খাই লোৱা মিলি চুগাৰ চোৱা মিলি আমাৰ এইটো চব খেলৰে বস্তু পাবা কাপটো আনকি খেলা স্পৰ্টছৰ IBPS আমাৰ চব ইয়াতে খেলৰে হেল্ল' ফ্ৰেণ্ডছ, মিলিজ ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই পুনৰ শুভজ্যোতি দাদাৰ ঘৰলৈ আহিছোঁ। দাদাই বিভিন্ন দেশ বিদেশ বহুত গৈছে, দাদাৰ বহুত অভিজ্ঞতা হৈছে দেশবোৰলৈ গৈ। ইয়াৰ আগৰ এপিছডটোত আপোনালোকে দেখিছিলে দাদাই দ্বীপৰাষ্ট্ৰ চমুৱালৈ গৈছিলে। চমুৱাৰ অভিজ্ঞতাৰ বিষয়ে দাদাই সেইদিনা ক'লে, আমি বহুত নজনা কথা জানিব পাৰিলোঁ। আৰু আজি মই দাদাৰ পৰা জানিব বিচাৰিম, দাদাই কাটাৰৰ ৰাজধানী দোহালৈ গৈছিলে আৰু দোহাত গৈনো দাদাৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছিলে তাৰ বিষয়ে আমি আজি দাদাৰ লগত কথা পাতিম। তেন্তে আহকচোন আজিৰ খণ্ডটি আৰম্ভ কৰোঁ। নমস্কাৰ দাদা, মিলিজ ৱৰ্ল্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। দাদা, আজি মই আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি সেইদিনা কৈছিলে যে আপুনি দোহালৈ গৈছিলে। দোহাত গৈ আপোনাৰ কেনেকুৱা অভিজ্ঞতা হৈছিলে তাৰ বিষয়ে জানিব বিচাৰিছোঁ, গতিকে ক'ব নেকি অকণমান? ধন্যবাদ মিলি, তুমি আজি মোৰ ঘৰলৈ আহি মোৰ এইখিনি অভিজ্ঞতাৰ বিষয়ে মই জানিব বিচাৰিছা আৰু মোৰো ভাল লাগিব অলপ শ্বেয়াৰ কৰি। মই তাতে এটা দোহাত যেতিয়া গৈছিলোঁ, কাটাৰ দেশৰ ৰাজধানী দোহা, খুব সুন্দৰ ঠাই আৰু খুব সুন্দৰ সাগৰ আছে, মৰুভূমি আছে, চব আছে তাতে। সেইখন কাটাৰৰ নাম লৈ জানিছে আৰু তাৰে যিটো কাৰেঞ্চি, সেই কাৰেঞ্চিটো মানে পৃথিৱীৰ ভিতৰতে বেছি, মানে কাৰেঞ্চিৰ ভেলুটো। আৰু সেই কাটাৰত মই গৈছিলোঁ, এছিয়ান ৱেইট লিফ্টিং চেম্পিয়নশ্বিপ আছিলে, ইউথ জুনিয়ৰ এণ্ড ছিনিয়ৰ ৱেইট লিফ্টিং চেম্পিয়নশ্বিপ আছিলে। আৰু মই তালৈ গৈছিলোঁ এজ এ ইণ্টাৰনেশ্যনেল ৰেফাৰী হিচাপত গৈছিলোঁ। গৈ তাতে খুব ভাল লাগিল, খুব ধুনীয়া দেশ। তাৰে মই এটা বিশেষ কথা মোৰ মানে খুব মানে ভাল লাগিলে, যেনেকে মানুহে যে কয় যে বিদেশত আপোন মানুহ, বিদেশত আপোন মানুহ বুলি ক'লে তেনেকে ধৰক বিদেশত যদি গৈ আমি যেতিয়া অসমীয়া মানুহ বা অসমৰ মানুহক আমি তাতে লগ পাওঁ বা আমি সেনেকুৱা ফেমিলিবিলাকক লগ পাওঁ, এজন নহয় দুজন নহয় এখন সমাজ পাওঁ, এইটো এটা মানে বেলেগ মোৰ লাইফৰ মানে বেলেগ ধৰণৰ অভিজ্ঞতা এটা আছিলে। গতিকে মই এইটো কথা মই পাহৰিব নোৱাৰোঁ। তাৰে পৰা সেই তাতে গৈ মই বহুতখিনি মানুহ লগ পালোঁ আৰু তেওঁলোকৰ লগত এতিয়াও মোৰ বন্ধুত্বটো আছে, বা তেওঁলোকে এতিয়াও বিয়া সভা হ'লে বা তেওঁলোকে যদি অসমত আহে, গুৱাহাটীত আহে বা ক'ৰবাত বেলেগ বেলেগ ঠাইত আছে অসমৰ, তেওঁলোকে মানে মোক মাতে, মানে বিয়া বিবাহ বা কিবা এনেকুৱা স্পেচিয়েল অকেজনত মাতে। গতিকে সেই মানুহখিনিক মই পাইছিলোঁ দোহাত। সেই দোহাত মই মানুহখিনিক কেনেকৈ পালোঁ সেইটো এটা মোৰ মানে সেইটো এটা মই ক'ব বিচাৰিছোঁ। দোহাৰ মোৰ অভিজ্ঞতাটো এনেকুৱা, মই যিখন সমাজ তাতে গৈ লগ পালোঁ অসমীয়া সমাজ, মই তাৰমানে কি হৈছে, যেতিয়া মানে দোহালৈ মই যাব ওলাইছোঁ, আমাৰ ইণ্ডিয়া টীম গৈছে, লগতে আমি ইণ্ডিয়া টীমৰ লগত গৈছোঁ দিল্লীৰ পৰা। যাওঁতে তেতিয়া মানে কি, মই যেতিয়া ফেচবুকৰ মই একাউণ্টত মই মানে ক'লোঁ যে মোৰ ফ্ৰেণ্ডছ, মোক এইকেইদিন আপোনালোকে মোৰ ফোনত নাপাব, যিহেতু ফোনটো বিদেশত অফ হৈ যাব, মোক ফোনত নাপাব। আৰু গতিকে যদি কিবা থাকে আপোনালোকে মোক ফেচবুকত বা হোৱাটছআপ যদি তাতে অন হয়, হোৱাটছআপত মেছেজ দিব বুলি মই এটা মেছেজ এৰি থৈ গৈছিলোঁ, মানে ফেচবুকত, যাতে মোক নাপায়। কোনোবা ফোনত বিচাৰি থাকিব পাৰে, বিচাৰি থাকিব পাৰে কি হ'ল মানুহটো, মই কেতিয়াও ফোন অফ নকৰোঁ। আৰু আমাৰ প্লেয়াৰবিলাক থাকে, আমাৰ এই অৰ্গেনাইজাৰসকল আছে, গোটেই অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন মানুহ আছে, মোক বিচাৰি থাকে চবে খেলৰ বিভিন্ন কামৰ কাৰণে। গতিকে মোৰ মানে সেনেকুৱা এটা হ'ল, মতে মই এইটো ফেচবুকত দি গ'লোঁ। তাৰপিছত কি হৈছে যে এই ফেচবুক বা ছ'চিয়েল মিডিয়াত আজিকালি বহুত কিবা কিবি ঘটনা ঘটি থাকে, আমি পাই থাকোঁ, নিগেটিভ বহুত আছে। আৰু সেই নিগেটিভৰ মাজতে পজিটিভো আছে, যিবিলাক ধৰা অলপমান যদি কাৰোবাৰ অলপমান বেয়া এটিচিউড থাকে বা অলপ যদি বদমাছ টাইপৰ, অকল হেৰি পুৰুষৰ কথাই কোৱা নাই, মহিলাও আছে, এনেকুৱা মহিলাও আছে বা ছোৱালীও আছে, ল'ৰাও আছে, কাৰণ বেয়া চাপতেই থাকে, কিন্তু ভালো আছে। তাৰ পজিটিভ দিশটো মই আজি ক'ব বিচাৰিছোঁ যে ফেচবুকৰ পজিটিভ দিশটো কি। নিগেটিভ বহুত আছে, নিগেটিভ আছে, বদমাছবিলাকে নিগেটিভটো ফ'ল' কৰে আৰু ভাল মানুহে ভালটো ফ'ল' কৰে, আৰু যাৰ যেনেকুৱা চৰিত্ৰ আৰু সেইটো কথা। গতিকে মই তাৰমানে গৈছোঁ, গৈ পেলাই 3 দিন মই ফোন অন কৰা নাই,
তিনিদিন মই ফোন অন হোৱা নাই। তাৰপিছত যেতিয়া মই গ'লো, গৈ থাৰ্ড ডে হোটেলৰ যিটো ৱাইফাই আছে, ৱাইফাইত মই মানে ফোনটো মই হোৱাটছএপটো অন কৰিলোঁ। হোৱাটছএপটো অন হৈ গ'ল মোৰ। হোৱাৰ লগে লগে হোৱাটছএপ অন হৈ গ'ল, ফেচবুকো অন হৈ গ'ল। ফেচবুকৰ মেছেঞ্জাৰত দেখিছোঁ এটা ল'ৰা, আমাৰ ষ্টুডেণ্ট হয়, যোনবোৰ হয়। মই ইমান একচুৱেলি বহুত ল'ৰা ছোৱালী লগ পাওঁ, ইমান মনত নাথাকে কাক কেতিয়া লগ পাইছিলোঁ। তেজপুৰ ইউনিভাৰ্চিটিত মই এটা ল'ৰা আছিলোঁ, তেজপুৰ ইউনিভাৰ্চিটিত পাইছিলোঁ, প্ৰিন্স গোস্বামী, তেওঁ ল'ৰাটোৰ নাম প্ৰিন্স গোস্বামী। তেওঁ মানে তেজপুৰ ইউনিভাৰ্চিটিৰ হয়। তেওঁ মানে মোক বহুত কেইটা মেছেজ দি থৈছে, মেছেঞ্জাৰত ছাৰ আপুনি ক'ত আছে ক'ত আছে। মই তেতিয়া ভাবিলোঁ মই ইমান মনত কৰিব পৰা নাই ল'ৰাটো, যদিও আমাৰ কোনোবা ষ্টুডেণ্ট ছাৰ যেতিয়া আমাক কৈছে মোৰ আমাৰ ষ্টুডেণ্ট বা আমাৰ কোনোবা প্লেয়াৰ হ'ব আৰু মই ধৰি লৈছোঁ বা মোৰ ফেচবুকত আছে তেওঁ। তাৰপিছত গৈ পেলাই মই মানে ক'লোঁ যে মই দোহাত আছোঁ। দোহাত ক'ত আছে, মানে মই ৰিপ্লাই কৰিলোঁ মই দোহাত আছোঁ। দোহাত ক'ত আছে ছাৰ? মই আৰু ভাবি ল'লোঁ যে বোধহয় অসমৰ পৰা কোনোবা ফুৰিব আহিছে, আহি পেলাই মোক ইয়াতে দেখি তেওঁ বোধহয় দোহাত আহিছে, আহি মোক মানে লগ পাব বিচাৰিছে। মই মানে চিম্পলি মই এইটোৱে ভাবি লৈছোঁ। তাৰপিছত যেতিয়া মই ক'লোঁ যে মই দোহাৰ অমুকত মেৰিয়াট হোটেলত আছোঁ, মেৰিয়াট হোটেলত আছিলোঁ আমি, দোহা মেৰিয়াটত আছোঁ। কৈছে হয় নেকি ছাৰ, আমি গৈ আছোঁ বুলি কৈছে। মই কৈছোঁ ঠিক আছে আহা, বোলে মোক আপুনি চিনি নাপাব পাৰে, মই আপুনি কাউণ্টাৰৰ কাষতে থাকিব, মই আপোনাক চিনি পাম। কৈছে হ'ব বাৰু, সেই বুলি কৈ মই লাঞ্চত বহি আছোঁ। লাঞ্চত বহি থাকোঁতে এই প্ৰিন্স গোস্বামী বোলা ল'ৰাটো, যিটো মই আননোন ল'ৰা আছিলে মোৰ কাৰণে, মানে পাহৰি গৈছোঁ ল'ৰাটোক জানো মই। তেওঁ কি কৰিছে, লগত সদাল বোলে একোবা মানুহ হোটেলত সাজি, লেডিজ আছে, পুৰুষ আছে, মানে 10জনীয়া মানে এটা গ্ৰুপ মানে লগত লৈ আহিছে। লৈ আহি মইতো ভাবিছোঁ কি কৈছে বোলে, তেতিয়াহে মই গম পাইছোঁ যে তাৰপিছত মই আহিলে ইন্ট্ৰডাকশ্যন হ'ল, ভাবিছোঁ মোৰ লগত কথা পাতি আছোঁ, গোটেইখিনি অসমীয়া মানুহ। আৰু তেওঁলোকে কৈছে আৰু কোনোবা ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, খুব ডাঙৰ ডাঙৰ বিদেশত ডক্টৰ কৰি আছে, খুব ডাঙৰ ডক্টৰ ভূপেন শইকীয়া, ডক্টৰ প্ৰেমা গোস্বামী বুলি পালোঁ, আৰু ইঞ্জিনিয়াৰ এজনে পল্লৱী দাস, ডক্টৰ মধুস্মিতা বাবু, এনেকুৱা বহুত মানে নামবিলাক এতিয়া মোৰ মনত নাই, তাৰমানে ইমানখিনি মই মানুহ পাইছিলোঁ। এতিয়া ধৰা মনত পৰা নাই, কোনোবা বেয়া পাব নালাগে, নাম লোৱা নাই। তাৰপিছত গৈ পেলাই তেওঁলোকে আহি পেলাই মোক একদম গামোচা দিলে। কেনেকুৱা তোমাৰ মই মানে কেনেকুৱা হেৰি এক্সাইটেড হৈ গৈছোঁ, এক্সাইটেড হৈ গৈছোঁ একদম। গামোচা দিলে, তাৰপিছত কিবা মমেণ্টো দিছে, তাৰপিছত এনেকে হেৰি চেৰি কৰি মানে মোক মানে ৱেলকাম কৰিছে। ৱেলকাম কৰোঁতে মইতো আচৰিত আছোঁ, বোলে আপোনালোকে এনেকুৱা কৈছে বোলে, নাই নাই আমাৰ এটা অসম সমাজ আছে বোলে। কৈছোঁ পা তাৰমানে অসমৰ আমাৰ নাই বোলে 500 মান অসমীয়া মানুহ আছে, ইয়াতে অসমীয়া মানুহ আছে। আৰু আপুনি অহা বুলি জানি আমাক প্ৰিন্সে ক'লে, আমাক চবকে ফোন কৰিছে, আমি গোটেইখিনি আপোনাৰ অসম সমাজৰ হয়, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোনোবা কোনোবা গোটেইখিনি আহি সম্বৰ্ধনাত আছে। সেই যে কামখিনি হ'ল, সেই মানুহখিনিক মই লগ পালোঁ থ্ৰু ছ'চিয়েল মিডিয়া, ফেচবুকৰ এইটো পজিটিভ পইণ্ট বুলি মই কৈছোঁ। মই এইটো আগতেও কাৰোবাত কৰিছোঁ যে ফেচবুকৰ পজিটিভ নিগেটিভ থাকে, এইটো এটা পজিটিভ হয়। তেওঁলোকে আহি মোক এইটো এটা মমেণ্টো দিছিলে, এইটো এনেকুৱা কাপ এটা লেখা আছে, আছাম ছ'চাইটি কাটাৰ, অসম সমাজ কাটাৰ, অসমীয়া লেখা আছে। এইটো মোক দিছে, তাতে গামোচা দিছে, আৰু তেওঁলোকৰ চৌভেনিৰ আছিলে, কিবা কিবি মানে মেগাজিন আছিলে, সেই মেগাজিন বিলাকো তেওঁলোকে দিছে। গতিকে মানে এইটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা, বহুত ভাল লাগিছে। বিদেশত আপোন মানুহ, যিটো আমাৰ সচৰাচৰ কোৱা হয় যে বিদেশত আপোন মানুহ বুলি কয়। আৰু তাতে সেই মানুহখিনিক লগ পালোঁ, আৰু মানুহখিনি ভাল, ইমান ভাল, তেওঁলোকৰ কথা বাৰ্তা মানে যিখিনি তেওঁলোকৰ মানে মোৰ প্ৰতি যিখিনি সন্মান দিছে, মোক যেনেকে মই ইমান একো নহয়, যিমানখিনি সন্মান তেওঁলোকে মোক দিছে, মোৰ কাৰণে বহুত ডাঙৰ কথা। কাৰণ তেওঁলোকে এটা গৌৰৱ কৰিছে কি, যে ধৰক আমি কি কয়, অসমীয়া মানুহখিনি মানে অলপ পিছপৰা বুলি ভাবে, মানুহে যে আগবাঢ়ি নাহে, পিছৰে থাকে বা এনেকুৱা। তেওঁলোকে এইটো কথা ভাবিছে যে অসমীয়া মানুহ এজনে এছিয়ান কম্পিটিশ্যন আমাৰ দোহাত আহি ৰেফাৰী কৰিব আহিছে, মানে এটা গৌৰৱ বোধ কৰিছে। তেওঁলোকে মানে গৌৰৱ নিজে কৈছে মোক, যে আমি সঁচাকে আমি বহুত আনন্দিত যে অসম, গতিকে তেওঁলোকৰ কাৰণে এটা আচৰিত কথা যেন হৈছে। এনেকুৱা নাইও, গতিকে ৱেইটলিফটিং এনেকুৱা নাই। ৱেইটলিফটিঙত মানে তেওঁলোকে এটা মানে ইমাজিন কৰি ভাল পাইছে, গৌৰৱান্বিত হৈছে মোৰ কাৰণে। তাৰপিছত সেই মানুহখিনি মই একদম এটা পৰিয়ালৰ দৰে হৈ গ'ল। এতিয়াও মই তেওঁলোকৰ লগত ৰিলেশ্যন আছে, মানুহখিনিৰ লগত লগ পাওঁ। ডক্টৰ ভূপেন শইকীয়াকতো মই লগেই পাই থাকোঁ। তেওঁলোকৰ আপোনালোকে চবেই জানিব, ডক্টৰ ভূপেন শইকীয়া ভাল এগৰাকী চিকিৎসক, তেওঁৰ চেম্বাৰো আছে গুৱাহাটীত। এতিয়া তেওঁ কাটাৰৰ পৰা তেওঁ ৰিটায়াৰ্ড হৈ আহিলে, এতিয়া আজি 6-7 মাহ হৈছে নেকি, 1 বছৰে হ'ল তেওঁ গুৱাহাটীলৈ আহি গ'ল পাৰ্মানেণ্টলি, আৰু তেওঁ গুৱাহাটীতে থাকে।
তেওঁৰ চেম্বাৰো আছে আৰু পেপাৰত তেওঁ লিখা মেলা কৰে খুব বেছি। এই ডক্টৰ ভূপেন শইকীয়া সেনেকুৱা মানে যথেষ্ট অভিজ্ঞতা আছে তেওঁ, আৰু তেওঁ কিতাপো উলিয়াই বিভিন্ন কিতাপো লিখিছে এই বিষয়ত। ফল মূল বা শাক পাচলি কি খাব লাগে, কি শাক পাচলি খালে ভাল, কি হেৰি গ'লে ভাল, এনেকুৱা টাইপৰ মানে তেওঁ মানে অলপ মানে তেওঁৰ ৰেগুলাৰলি ওলাই থাকে পেপাৰত, আৰু তেওঁৰ ফেচবুকতো তেওঁ আপলোড কৰি থাকে এইবিলাক মানুহৰ কাৰণে গোটেইখিনি। বৰ ভাল লাগে দেই। ভাল তেওঁ মানে সেইটোৱে আৰু। তাৰপিছত আপোনাৰ কিমান দিনৰ কাৰণে গৈছিল দাদা? আমি গৈছিলোঁ ডিচেম্বৰৰ লাষ্টত গৈছিলোঁ। গৈ পেলাই আমি ডিচেম্বৰৰ লাষ্টত গৈ জানুৱাৰী 6 তাৰিখ নে 7 তাৰিখ আমি মানে কি নিউ ইয়েৰটো তাতে গ'লো। তাতে কি জানে 60% ইণ্ডিয়ান মানুহ, ইণ্ডিয়ান, বাংলাদেশী আৰু পাকিস্তানী এনেকুৱা মানুহবিলাকে তাতে গৈ গোটেই কাম কাজখিনি যিখিনি মানুহে কৰে, লেবাৰৰ পৰা আদি কৰি গাড়ী চলোৱা, দোকান চলোৱা চব মানুহ ইণ্ডিয়া বা পাকিস্তান বা বাংলাদেশৰ মানুহ, সেইখিনি মানুহে চলে তাতে। আচৰিত পাবা তুমি। তাতে তাৰমানে গৈ পেলাই ইংলিছ ক'ব নালাগে আৰু, এয়াৰপৰ্টত আমাৰ পৰা হিন্দী ক'লে হ'ল। সেই কাৰণে টেক্সি ড্ৰাইভাৰটো হিন্দী কয়, দোকানত হিন্দী কয়, লেবাৰবিলাক হিন্দী, চব হিন্দী কথাই তাতে চলে। তাতে মানে সেয়া নাই। এতিয়া মই এটা উদাহৰণ দিছোঁ এনেকুৱা, যেনেকে আমাৰ অসমৰে 500 মানুহ আছে, এনেকে পৃথিৱীত চবচে বেছি চাউথ ইণ্ডিয়াৰ মানুহ আছে তাতে। চবৰে এখন সমাজ আছে। কেৰালাৰ কানাড়ী সমাজ, মালায়ালী সমাজ, এনেকুৱা সমাজ আছে, পাঞ্জাবী সমাজ, উৰিয়া সমাজ, মানে কি নাই তাত। আচৰিত ধৰণৰ দেশ। আৰু তাতে ইলেকশ্যন নাপাতে। ইলেকশ্যন যদি পাতে তেতিয়া ইণ্ডিয়াৰ মানুহ এটা তাতে হ'ব, প্ৰধানমন্ত্ৰী বা ইলেকশ্যন সিহঁতে নাপাতে। সেইকাৰণে তাতে চিলেকশ্যন কৰিছে, কাৰণ ইলেকশ্যন কৰিলে মানে কি মেজৰিটি ইণ্ডিয়ান। আচৰিত কথা এটা, মেজৰিটি ইণ্ডিয়ান। মই সুধি গম পালো যে মেজৰিটি ইণ্ডিয়ান। আৰু চবচে হাঁহি উঠা কথা এটা এনেকুৱা, তাৰে মানুহবিলাকৰ যিখিনি মানুহ আছে খুব ধনী ধনী মানুহবিলাক, ইণ্ডাষ্ট্ৰি আছে, কোনোবা অইলৰ হেৰি আছে, কি কয় ৰিফাইনাৰী আছে, কিবা আছে, এইবিলাকৰ ওপৰতে অইলটোৱে মেইন বস্তু। তেওঁলোকে কি কৰে, কামটো তেওঁলোকে নকৰে বেছিভাগ, চব নবাব টাইপৰ মানুহ। গতিকে কাম কৰিবৰ কাৰণে আমাৰ মানুহবিলাক হায়াৰ কৰি লৈ যায়। ইণ্ডিয়ান মানুহে কেনেদৰে ভৰ্তি হৈ গৈছে কাম কৰিবৰ কাৰণে, মানুহখিনি লৈ যায় কি কৰে, এটা যদি কাটাৰী মানুহৰ এটা ইণ্ডাষ্ট্ৰি আছে, ইণ্ডাষ্ট্ৰিত তেওঁ 300 এমপ্লয়ী আছে ইণ্ডিয়া বা পাকিস্তানী বা যি পাকিস্তানী হিন্দী কয়, বাংলাদেশী হিন্দী কয়, 310 এমপ্লয়ী আছে। এই কাটাৰীজনে 300 মানুহে কাটাৰী ভাষা শিকাত কাটাৰীজনে হিন্দী শিকি লয়। এইটো এটা মানে খুব আচৰিত পাইছো। তেওঁলোকে নিজে ভাষাটো মানে হিন্দীটো শিকি লৈছে। হিন্দীটো শিকি লোৱাৰ লগে লগে কি হৈছে, তাৰ সহজ হৈ গ'ল। 3 মাহ মানে কাটাৰী ভাষা শিকাত এটা মালিককে হিন্দী শিকিল চব। আৰু দোকানত যাবা, গোটেইবিলাক হিন্দী কথা। দোকানীবিলাক, দোকানখনৰ মালিকটো বহি আছে ক'ৰবাত, কিন্তু চলাই আমাৰ মানুহবিলাকে, যিবিলাক এনেকুৱা লেবাৰ ক্লাছৰ মানুহ বহুত আছে তাতে। ৰাস্তা ঘাটে কাম কৰা যিমান মানুহ পাব চবে ইণ্ডিয়ান, বাংলাদেশী, নহ'লে পাকিস্তানী এনেকুৱা। আৰু হাই লেভেল অফিচাৰটো আমাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, মই যিকেইটা ক'লো, যিখিনি মানুহ অসমীয়া লগ কৰি ভাল ভাল ডক্টৰ, তেওঁলোকে ইঞ্জিনিয়াৰ আছে, ডক্টৰ আছে, বিভিন্ন কামত আছে। বেংকত আছে, ষ্টেট বেংকৰ এজন মানুহ লগ পালো, তেওঁ ভাগৱতী। ষ্টেট বেংক আছে তাতে, ষ্টেট বেংকত তেওঁ মানে তাতে কাম কৰিছে। তেওঁ আহিলে মোক নিব। আৰু মই এটা কথা ক'ব পাৰিছোঁ, আমাৰ বীৰেন বৈশ্য আছে, তেওঁ আমাৰ অল ইণ্ডিয়া প্ৰেচিডেণ্ট, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, তেওঁ গৈছিলে তাতে। আমাৰ যিহেতু প্ৰেচিডেণ্ট, তেওঁ গৈছিলে। গতিকে তেওঁকো তেওঁলোকে মানে সম্বৰ্ধনা জনাইছে, মাতিছে মোৰ লগতে। পিছত যিবিলাক এদিন সিহঁতে তেওঁলোকে এটা ডিনাৰ পাৰ্টি কৰিছে, ডিনাৰ কাৰণে ইনভাইট কৰিছে মোক। ইনভাইট কৰোঁতে মানে বৈশ্য ছাৰ গৈছে, ডিনাৰত আমাক লৈ গ'ল। লৈ যাব কাৰণে যিটো ল'ৰা আহিছে সেইটো আমাৰ ৰিলেটিভ ভাগৱতী। মই যে ক'লো ষ্টেট বেংক অফ ইণ্ডিয়াত কাম কৰে, তেওঁ মানে ফেমিলি লৈ মোৰ তাতে হোটেলত হাজি দিওঁ, মই পিক আপ কৰিম। মানে চবে এটা হেৰি কৰিছে, কোনোবাই একদিন আবেলি মোক অমুকে ফুৰাব দিছে, কোনোবাই নহয় আমি আজি মই লৈ যাম দেখাবৰ কাৰণে, অমুকে অমুকত লৈ গৈছে। সেনেকুৱা টাইপৰ মানুহখিনি মানে চাইট চিনখিনিও কৰাইছে, তেওঁলোকে কৰাইছে। মানে চবে মানে মোক ভালকে হেৰি কৰিছে তেওঁলোকে, মানে তেওঁলোকে যে একদম নিজৰ মানুহৰ দৰে যেন, মানে বহুত পুৰণা চিনাকি মোৰ সেই মানুহখিনিক মই কাটাৰৰ অসমীয়া সমাজক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তেওঁলোকে ইমান মৰম দিছে। যিবিলাক সেই ডিনাৰ পাৰ্টি হ'ল, ডিনাৰতে সেই নিব অহাটো ভাগৱতী। তেওঁ কৈছে, হেৰি দাদা, মই আপোনাক জানো, মই সেইকাৰণে আপোনাক নিব আহিছোঁ নাই ক'লে। মই গ'লো তাৰ লগতে গৈ, তেওঁ ফেমিলিও আছিলে। তেওঁলোকে বোলে এতিয়া আহিলে, ইণ্ডিয়া আহি গ'ল কাটাৰৰ পৰা। গৈ পেলাই আমি ডিনাৰ পাৰ্টি কৰিছোঁ, ডিনাৰ হ'ল, বিভিন্ন জেগাত ফুৰিছোঁ। ফুৰাৰ পিছত মানে এইবিলাক আৰু অভিজ্ঞতা মানে খুব ভাল লাগিছে। আৰু অসমত থকা মানে অসমীয়া মানুহখিনি লগ পাই এনেকুৱা লাগিছে, গোটেইখিনি বুজি ল'লো।
যে ক'ত কি আছে, কেনেকুৱা আছে, কি হয় কি নহয়, তেওঁলোকে কৈছে। দাদা আপুনি অভিজ্ঞতাৰ বিষয়ে ক'লে, খুব ভাল লাগিলে। এতিয়া আপুনি তাত আপুনি কৈছে যে নিউ ইয়েৰৰ সময়ত আপুনি তাতে আছিলে, নিউ ইয়েৰটো তাৰ কেনেকুৱা ধৰণৰকৈ চেলিব্ৰেশ্যনটো কৰে আৰু মানে কেনেকুৱা লাগিলে আপোনাৰ, কওকচোন গোটেইখিনি। নিউ ইয়েৰ্ছত আমাৰ প্ৰথম ভাল লাগিলে, প্ৰথম ৰাতিপুৱা নিউ ইয়েৰ্ছত মানে খুব সুন্দৰ মানে এটা হ'ল আৰম্ভণি। কেনেকে আমাৰ মনালিছা সোণোৱাল বুলি এগৰাকী ছোৱালী গৈছিলে ৱেইট লিফ্টাৰ, মনালিছা সোণোৱালে তাতে গ'ল্ড মেডেল পাইছে মানে 1 জানুৱাৰীত। আৰু সেই বস্তুটো মই ফেচবুকত আৰু অসমৰ ৰাইজৰ লগত আমি শ্বেয়াৰ কৰিছো যে আজি নিউ ইয়েৰ্ছত এইটো এটা বহুত ডাঙৰ উপহাৰ যে মনালিছা সোণোৱাল, অসমীয়া ছোৱালী মনালিছা সোণোৱালে ইয়াতে সোণৰ পদক পাইছে। আৰু এজনী আমাৰ গৈছিলে স্বপ্নপ্ৰিয়া বৰুৱা বুলি, তাইও মেডেল পাইছে, ৰূপৰ পদক পাইছে তাই, আৰু মনালিছাই সোণৰ পদক পাইছে। সেই দুটা আমাৰ ছোৱালী গৈছে, দুজনীয়ে খুব ভাল ৰিজাল্ট কৰিলে। এতিয়া নিউ ইয়েৰ্ছৰ কথাটো কেনেকুৱা, নিউ ইয়েৰ্ছ তাতে যিদিনাখন মানে নিউ ইয়েৰ্ছৰ সময়ত মানে আমি যিখন হোটেলত আছিলো মেৰিয়টত, তাতে মানে বিৰাট ডাঙৰ এটা পাৰ্টি পাতিছে আৰু চব ইণ্ডিয়ান মানুহ, চব ইণ্ডিয়ান মানে ইণ্ডিয়াৰ বম্বেৰ পৰা কিবা এটা ব্ৰেণ্ড গৈছে, সিহঁতে মানে তেওঁলোকে তাতে পাৰফৰ্ম কৰিছে। গোটেই ৰাতি নাচ গান ইণ্ডিয়ান একদম গোটেই ৰাতি হাঁহা হৈ আছে। মানে বহুত ডাঙৰ হোটেল মেৰিয়ট হোটেল, তাতে মানে গ্ৰাউণ্ড আছে, গ্ৰাউণ্ডত তাৰমানে মানে খুব এনজয় হৈছে। আমি অলপ পাৰ্ট কৰিছোঁ, কাৰণ তাতে আৰু সেনেকুৱা আমাৰ যিহেতু অচিনাকি মানুহ গোটেইখিনি, আমাৰ মানুহখিনি অলপমান আছে আৰু আমি তাতে গৈছোঁ, চাইছোঁ, আৰু সেইটো এটা ভাল লাগিছে। আৰু লগতে এই দোহাৰ যিখন মানে চহৰখন ইমান সুন্দৰকৈ মানে আমাৰ ড্ৰয়িং ৰুমত যেনেকে আমি সজাই থওঁ, আমি যেনেকে দেৱালী পাতো, দেৱালীত আমি ঘৰটো যেনেকে জিলিকাই দিওঁ, সেনে গোটেই মানে দোহা চহৰখনত সাগৰৰ পাৰত মানে খুব ধুনীয়া জেগাটো, প্লেচবিলাক খুব সুন্দৰ, তাৰমানে ইমান সুন্দৰ থকা আছে, চাফ চিকুণ, চব ফালৰ পৰা ভাল, ডিচিপ্লিনত চলে মানুহে। এই গোটেই চহৰখন মানে জাকজমক কৰি দিছে, লাইট মানে ৰাস্তাই ৰ'দত লাইট লগাইছে। আমাৰ যদি এনেকে লাইট লগাই ইণ্ডিয়াত ৰাতিয়ে চুৰ কৰি লৈ যাব, এনেকুৱা। কিন্তু তাতে মানে ইমান ধুনীয়াকে মানে ছেটিং কৰিছে জেগাত। এইটো জেগাত যদি এনেকুৱা এটা ডিজাইন কৰিছে, এইটো চৰকাৰীভাৱে কৰিছে নিশ্চয়, আৰু এইখিনি জেগাত অলপমান বেলেগকে ডিজাইন কৰিছে, লাইটিং কৰিছে, মানে চহৰখন উজ্জ্বল হৈ গৈছে, খুব ধুনীয়া লগা হৈছে, মানে খুব বঢ়িয়া। ৰাস্তা দি মানে সজাই দিছে, নিউ ইয়েৰ্ছৰ কাৰণে কৰিছে, এনেও ভাল চহৰটো। নিউ ইয়েৰ্ছৰ কাৰণে স্পেচিয়েল হৈছে, আগদিনাৰ পৰা লগাই দিছে, লাইট টাইট লগাই মানে সাগৰৰ পাৰ আগৰ পৰাত মানে হেৰি হয়, বটিং জটিং হয়, ধুনীয়া কৰিছে এইবিলাক বস্তু। আৰু মানে নিউ ইয়েৰ্ছটোত মানে অতিশয় সুন্দৰ। আৰু তাতে এটা কথা কি, তাতে যিটো মানে যেনেকে আমাৰ যেনেকে মানে যিটো মানে সুৰাটো মানে ৱাইনটো আমাৰ মানে য'তে য'তে পোৱা যায় এভেইলেবল, তাত কিন্তু সেইটো নাপায়, নাই কি হয় মানে সেইটো অপেন নহয়, ৱাইনটো তাত অপেন নহয়। আৰু তাত যদি ৱাইনটো অপেন হৈ যায়, তেতিয়াহ'লে কি হ'ব, যিকোনো মানুহে গৈ আকৌ যায়, সেইটো বেমাজাৰী এটা চিষ্টেম। তাতে মই যিটো গম পালো, তাতে যিটো মিনিমাম মেনেজাৰ পষ্ট, মানে এটা কোম্পানীৰ মেনেজাৰ ৰেংকৰ পষ্ট হ'লেহে তেওঁ ৱাইন শ্বপত গৈ ৱাইন কিনিব পাৰে। মানে ৱাইন শ্বপখন তেওঁৰ কাৰণেহে অপেন, মানে কি মিনিমাম মানে যিটো চাকৰিটো মিনিমাম মেনেজাৰ হ'ব লাগিব, মানে লেবাৰ বা যিকোনো সৰু চাকৰি বা কোনোবাই যদি খাই বুলি মানে ৱাইন শ্বপত গৈ কিনে, সেইটো ডিচিপ্লিন তেওঁলোকৰ আছে, মানে সেইটো তেওঁলোকে নিদিয়ে। দিয়াৰ কাৰণে কি হৈছে, এটা পৰিৱেশ সৃষ্টি হৈছে, এটা চিষ্টেমত আছে। গতিকে আমি সেইটো বস্তু তাতে দেখা নাপালো, তাৰমানে সেনেকুৱা নাই আৰু মানে এনেকুৱা উশৃংখল পৰিৱেশ নাই, সেইটো কাৰণে নাই হোৱা, যিহেতু সেইটো বস্তু ৰেষ্ট্ৰিকশ্যন আছে। তাত বাৰু আপুনি তাত ট্ৰেফিক ৰুলটো কেনেকুৱা, আমাৰ ইয়াৰ নিচিনাই নে তাত কেনেকুৱা ধৰণৰ, মানে আপুনি সেইটো অকণমান ক'ব নেকি? চোৱা, ট্ৰেফিক ৰুল চবতে আছে। ৰুলটো আমাৰ ইণ্ডিয়াতো আছে, তাতো আছে, বা আমাৰ গুৱাহাটীতো আছে, অসমতো আছে, কিন্তু আমাৰ ৰুলবিলাক ইয়াতে ফল' নহয়, ৰুলবিলাক ফল' নহয়। যেনেকে এতিয়া কোটি টকা খৰচ কৰি গভৰ্ণমেণ্টৰ কোটি টকা খৰচ হয়, হৈ পেলাই ৰাস্তাত আমাৰ লেণ্ড দিয়ে, লেণ্ডটো বুজি পোৱা নহয়, লেণ্ড ড্ৰাইভিং কোনে মানে জানো, কোনো নামানে। আৰু পুলিচেই যাব ডেকা চাইডেৰে, মানে এখন গাড়ী ইফালে গৈ থাকিলে ইখনে কোনে ক্ৰছ কৰিব, কোনে আগুৱাই দিব নেকি, আমি মানে গাড়ীখন ড্ৰাইভ কৰিলে আমি ৰাস্তাত এনেকৈ ভাবি থাকো, আমি এইটো লাইনত গৈ আছো, সিফালৰ পৰা যদি মানুহটো আহি যায় মোৰ তাতে খুন্দা লাগি যাব, গতিকে মই স্পীডটো কমাই যাওঁ। সেইটো ৰুলটো আমাৰ কোনো নামানে, ৰুলটো নামানে, আৰু নাজানেও ড্ৰাইভিং লাইচেন্স লওঁতে কোনোবাই ডুপ্লিকেট কৰি ড্ৰাইভিং লাইচেন্স লয়, যোনে ড্ৰাইভিঙৰ ডিটো নাজানে এনেকুৱা মানুহৰ লাইচেন্স পায়। গতিকে ট্ৰেফিক ৰুল চবতে আছে। আমি যদি ৰেড লাইট ব্ৰেক কৰো,
সেইটো ট্ৰেফিক ৰুল চবতে আছে, ইয়াতো আছে, ইণ্ডিয়াতো গোটেই পৃথিৱীত আছে, কিন্তু আমাৰ ইয়াতে ইমান ফুলফিল নহয়। বিশেষকৈ কিন্তু গুৱাহাটীতটো ট্ৰেফিক ৰুল দেখাই পাইছে, কেনেকে কোনে গাড়ী চলায়, কি কয় চিটি বাছ ক'ত ৰাখিছে দেখিছে এইবিলাক। গতিকে আমাৰ ইয়াতো ৰুল চবতে আছে, তাত কিন্তু ৰুলটো বহুত বেলেগ নহয়। আৰু ৰুলটো যেতিয়া আছে লেন বাই লেন, এটা লেনত যদি মানুহ এখন গৈ আছে সেই লেনটোতে যাব, কেতিয়াও ক্ৰছ নকৰে। এখন গাড়ী যদি 40 ডিগ্ৰীত গৈ আছে, তাৰে কাষাৰি এখন 120 যদি খালী আছে এইটো লেন, সেই লেনত গৈ আছে গাড়ী 120 পাৰ হৈ যাব নিৰ্বিঘ্নে, কাৰণ তেওঁ জানে যে ই ক্ৰছ নকৰে। আমাৰ এটা ভয় লাগিব 120 গ'লে ভাবে যে কাটি দিয়ে নেকি, ইফালে আগত পেলাই দিয়ে নেকি, সেই লেনে লেনে গৈ থাকে, ফুললি ডিচিপ্লিন। আৰু এটাও ট্ৰেফিক পুলিচ ৰাস্তাত, ট্ৰেফিক পুলিচ আমি তাতে কোনো ট্ৰেফিক পুলিচ আমি দেখা নাই, পুলিচ দেখা নাই ৰাস্তাত। চবখিনি মনিটৰিং হয় চিচিটিভিতে গোটেইখিনি মনিটৰিং কৰি থাকে গোটেই চহৰখনত। এতিয়া তুমি যদি ৰাস্তাত এনেকে লেনত গৈ আছা, তুমি যদি লেন ব্ৰেক কৰিলা, লেন ব্ৰেক কৰি চিচিটিভিত আহি গ'লে লগে লগে তাৰে মানুহৰ মই যিখিনি কৈছো, তেওঁ লগে লগে মেছেজ আহি যায় মোবাইলত যে আপুনি এইটো ৰুল ব্ৰেক কৰিছে, আপোনাৰ ইমান ফাইন হ'ল। কোনো জবৰদস্তি নাই, ফাইনটো হ'ল। আৰু যেতিয়া তোমাৰ যেতিয়া ৰিনিউৱেলৰ টাইম হ'ব, আহিলে তোমাৰ শ্লিপখন দি দিব, ইমান ফাইন হৈছিলে আপোনাক দি দিব। এনি প্লে তোমাৰ মোবাইলত কথা পাতিছে, আমাৰ এতিয়া মোবাইলত কথা পাতি পাতি গাড়ী চলাই, সেইটো ৰুল আমাৰ ইয়াতো আছে, কিন্তু নামানে। মোবাইলত পাতি পুলিচৰ আগেদি ঘূৰিছে, পুলিচে দেখাই নাপায়, এনেকুৱা টাইপৰ কথা। আমাৰ ডিউটিবিলাক সেনেকুৱা। গতিকে তাতে মোবাইলত যদি এনেকৈ হাতত লৈছে, কেমেৰা যদি আহি গ'ল, তেওঁৰ লগে লগে গাড়ীৰ নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তেওঁৰ লগে লগে মেছেজ আহিছে মোবাইলত যে আপুনি ৰুল ব্ৰেক কৰিছে, আপোনাৰ ইমান ফাইন হ'ল, ৰেকৰ্ড হৈ যায়। কোনো এটা পুলিচ নাই কিন্তু ৰাস্তাত। তাত যদি আমি ৰেড লাইট ব্ৰেক কৰে নহয়, ৰেড লাইট ব্ৰেক কৰিলে প্ৰায় গাড়ীখনৰ 80%, মানে গাড়ীখন যদি দাম 1 লাখ টকা হয়, প্ৰায় 70-80 হাজাৰ টকা ফাইন দিব লাগে। ইমান ভাড়া ৰুল, কিমান ভাল ৰুল। সেইকাৰণে ৰেড লাইটৰ মৰি গ'লেও কোনো ব্ৰেক নকৰে, সেইটো চিচি কেমেৰাতে আহি যায়। আৰু খুব সুন্দৰ ৰুলটো আছে, ৰুল মানি চলে চবে। আৰু বেছিভাগ কিন্তু আচৰিত কথা এইটোৱে, ইণ্ডিয়াৰ মানুহে বেছি আছে তাত। ইণ্ডিয়াৰ মানুহে ইণ্ডিয়াত ৰুলবিলাক ফ'ল' নকৰে, বিদেশত যায় কিন্তু ফ'ল' কৰে বেছিকে, ইণ্ডিয়ান কেইটা বেছিকে ফ'ল' কৰে। ৰুল চবতে আছে, তাতে ষ্ট্ৰিক্ট বহুত, আৰু মানুহবিলাকে মানি চলে। এই এদিন মানে গধূলি তাৰমানে ডক্টৰ ভূপেন শইকীয়া দাদা, তেওঁ মানে মোক ল'ব আহিছিলে গোস্বামী গ'লো, আগত ফুৰি আমি মানে সাগৰৰ পাৰৰ ফালে ফুৰিব গৈছিলোঁ। ফুৰি অকণতে আমি ৰাস্তাটোতে গৈ আছো, গৈ থাকোঁতে তাৰমানে আমি কথা পাতি থাকোঁতে এইখিনি এটা কাটিং আছিলে, তাৰমানে ৰোডত মানে এনেকুৱা য'ত মানে বহুত কথা পাতিলে, এতিয়া অলপমান কফি খাই লোৱা। মিলি লৈছো কাপ, চোৱা মিলি আমাৰ ইয়াতে চব খেলৰে বস্তু পাবা। কাপটো আনকি খেলা স্পৰ্টছৰ IBBF আমাৰ চব ইয়াতে খেলৰে বস্তু। গতিকে তাৰমানে আমি সেই ফুৰিব গৈ থাকোঁতে তাৰমানে যেতিয়া আমি ক্ৰছ কৰি গৈছো, সাগৰৰ পাৰৰ ফালে যাব লাগেতো, তাতে মানে সাগৰৰ পৰা আমি ৰাইট টাৰ্ণ ল'ব লাগিব, ৰাইট টাৰ্ণ ল'লেহে সাগৰৰ পাৰৰ ফালে যাম। তাতে গৈ আছো, দাদাই ক'লে মই কাঠটো পাৰ হৈ আহিলো। মই কৈছো কিয়, এইটো কাঠ আছে বোলে। নাই, ইয়াতে ৰাস্তাত য'ত মানে কাৰ চিন মাৰা থাকিব, সিফালেহে তুমি টাৰ্ণিং ল'ব পাৰিবা। তুমি আমাৰ যেনেকে ফাঁক এটা দেখা পালে গাড়ীখন আমি সোমাই দিওঁ, ইফালে ওপৰে চুপৰে ফুটপাতে আমাৰ বাইক চলাই দিয়ে। গতিকে আমি সেনেকুৱা টাইপৰ মানুহ। তাৰে কিন্তু মানুহ সেই কাটিঙত নাযায়, কোনো কিন্তু চাইও থাকে, পুলিচো নাই। কৈছে বোলে নাই, এইটো কাটিং ইয়াতে এনেকে আছে, ৰাইট চাইডে আমি নগলো, গতিকে মই আগত দেখোন ফাঁক আছে, এইখন যাব পৰা। কৈছে নাই, ইয়াতে এনেকে নহ'ব, আকৌ যিমান দূৰ মই এতিয়া যদি আপুনি 10 কিলোমিটাৰ যাব লাগিব। আৰু হয়ো প্ৰায় আমি সেই কাটিংটোৰ পৰা সেই সাগৰৰ পাৰটো আমি দেখি আছো, ৰাস্তাটো পাৰ হ'ব পৰা নাই। কাঠ আছে বহুত, কিন্তু কাঠত আমাৰ কাৰ চিনটো দিয়া নাই যে গাড়ীখন যাব নোৱাৰে। কথা গৈ প্ৰায় 5 কিলোমিটাৰ আমি যাব লগা হৈছে আগলৈকে। তাতে সেই কাটিংটো আছে, তেওঁ তাতে গাড়ীখন মানে কাটিং কৰিছে। গতিকে কিমান মানে তেওঁলোকে মানে ষ্ট্ৰিক্ট বুলি নহয়, মানুহবিলাকেও মানি চলিছে, ডিচিপ্লিনটো মানি চলে। আমাৰো থাকে ইয়াতে কাঠ, এইটো কাঠ ন' ইউটাৰ্ণ, আমাৰ তাতে ইউটাৰ্ণত ঘূৰাই দিব মানুহে। আমাৰ মানুহবিলাক হেৰি মানে ডিচিপ্লিন নহয়, সেইটোৱে কথা। থাকে স্পীড লিমিট চবতে থাকে, স্পীড লিমিটটো থাকিবই তাতে, স্পীড লিমিট চবতে আছে। আৰু স্পীড লিমিট মানিয়েতো চলে। আৰু স্পীড লিমিটত আৰু যিহেতু 1 ৱেতে গৈ থাকে চবে, আগত গাড়ীবিলাক থাকে, তাতে স্পীডটো এনেই কমে, গাড়ী বহুত আছে তাতে, গাড়ী বহুত আছে। আৰু গতিকে স্পীড লিমিট চব দেশতে আছে, আমাৰ ইয়াতো আছে, আমাৰতো লিখা থাকে মেক্সিমাম স্পীড লিমিট 40 কিলোমিটাৰ।
মেক্সিমাম 80 কোনোবাই মানে জানো আমাৰ আনকি কাজিৰঙাত যেতিয়া বানপানী হওঁতে বানপানী হলে আমাৰ তাতে লিখা থাকে যে মেক্সিমাম স্পীড 40 কিলোমিটাৰ আমাৰ মানুহে মানে জানো মানুহে গৈ মানুহবিলাকে গৈ জোৰে গাড়ী চলাই যায় হৰিণা এক্সিডেণ্ট কৰি মাৰে কিমানখিনি আমি টিভিত নিউজ পাই থাকো হৰিণা মাৰিছে কোনোবা কিবা জীৱ জন্তুৰ ক্ষতি হয় বানপানীত ওলাই আহে তেওঁলোক অহাৰ লগে লগে গাড়ীয়ে মাৰি দিয়ে আমি সেনেকুৱা মানুহবিলাক আমাৰ সমাজখন এনেকুৱা হৈ আছে যি আমাৰ মানে চেঞ্জ হ'ব বিচাৰোঁ প্ৰশ্ন দাদা আপোনাক কৰিব বিচাৰিছো যে মানে আমাৰ ইয়াত দেখিবলৈ পাওঁ যে জেব্ৰা ক্ৰছিং বুজিয়ে নাপায় মানে মানুহে আপুনি জেব্ৰা ক্ৰছিঙত ৰাস্তাটো ক্ৰছ হ'বলৈ থিয় হ'ব গাড়ী মূৰবিলাক যে ৰৈ যাব লাগে দুইফালেতো গাড়ী ৰৈ যায় জেব্ৰা ক্ৰছিঙত থিয় হোৱা মানে ৰাস্তা পাৰ হ'ব কিন্তু ইয়াতেতো সেইবিলাক কোনো ধৰণৰ ধৰক মানুহে বুজিয়ে নাপায় কিনো জেব্ৰা ক্ৰছিং তাকে কৈছো আমাৰ ইয়াতে মানুহখিনি কেনেকুৱা আমি শিক্ষিত মানুহে দেখাব জেব্ৰা ক্ৰছিঙত থাকোঁতে আমি মাৰিলো দেখা নাই নেকি উল্টা তেওঁ গালি দিব গতিকে আমি চবতে আছে নিয়ম ট্ৰেফিক ৰুল চবতে একেই কিন্তু আমাৰ ইয়াতে সেইটো বস্তু মানে নামানাৰ কাৰণে আজি আমি এই অৱস্থা এক্সিডেণ্ট ইমান হয় ড্ৰিংক এণ্ড ড্ৰিংক কৰি ড্ৰাইভ কৰিব নালাগে এইটো কোৱা থাকে কোনোবাই শুনে জানো এইটোৱে ঘটনা গতিকে মই ক'লোচোন মানে কাজিৰঙাৰ জীৱ জন্তুও হাৰি যোৱা নাই আমাৰ এই ট্ৰেফিক ৰুলৰ ভুলৰ কাৰণে মানুহ আমি মানুহ সেনেকুৱা তাতে আকৌ এনেকুৱা কিন্তু সেইখিনি মানুহখিনি ইণ্ডিয়ানে আকৌ আচৰিত কথা এইটোৱেই মই এইটোৱে আচৰিত পালো তাতে মেক্সিমাম মানুহ ইণ্ডিয়ানে কিন্তু ৰুলটো ফল' কৰি আছে তাৰমানে ষ্ট্ৰিক্ট তাত যে খুব ষ্ট্ৰিক্ট ধৰক ফাইনটো লয় আমাৰ ইয়াত তেনেকুৱা ধৰণৰ পুলিচে দেখিলেও ধৰক আমাৰ ইয়াতে পুলিচ আমাৰ ইয়াতে কলে বেয়া শুনে যদি 500 টকা ফাইন হ'ল কোনোবা যদি 100 টকাটো ধৰাই দিয়ে যাওক বুলি পঠাই দিয়ে দেখি আছো আমি এইবিলাক দেখি আছো আমি ট্ৰেফিক ৰুল মানি চলো কিন্তু দেখি আছো এনেকুৱা কথাবিলাক এইটোৱে গতিকে আমাৰ মানুহবিলাক বেয়া ফল' কৰিব নোখোজে যাৰ কাৰণে আমাৰ আজি এইটো অৱস্থা বাৰু দাদা আপোনাৰ দেখি মই মোমেণ্টটো এটা দেখিবলৈ পাইছো ইয়াতে এইটো তাতেই পাইছিলে দিছিলে নেকি বাৰু তেওঁলোকে এইটো অসমীয়া সমাজে এইটো কোনে দিছিলে বাৰু বৰ ধুনীয়া দেই এইটো একদম মোৰ নামত বনাইছে একদম এইটো মানে এইটো এটা মোৰ কাৰণে বহুত মানে হেৰি মেমৰি ইয়াতে লেখা আছে ইণ্ডিয়ান এম্বেচি অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান কালচাৰেল চেণ্টাৰ তাৰমানে তেওঁলোকৰ ইণ্ডিয়ান কালচাৰেল চেণ্টাৰ এটা প্ৰগ্ৰেম হৈছিলে ইণ্ডিয়ান এম্বেচি আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত তাতে গৈ ইণ্ডিয়ান এম্বেচিটো বহুত হাই লেভেল মানে হেৰি আৰু ইণ্ডিয়ান কালচাৰেল ছ'চাইটি বুলি এখন আছে তেওঁলোকৰ কালচাৰেল চেণ্টাৰে মানে মোকো মাতিলে তাতে তেওঁলোকে অসম সমাজে মোক মাতিলে কৈছে যে আমাৰ এনেকৈ ইণ্টাৰনেশ্যনেল ৰেফাৰী হৈ তেখেত আহিছে অসমীয়া মানুহ গতিকে আমি তেখেত মানে গেষ্টবিলাক ইনভাইট কৰিছে ফেলিচিটেশ্যন কৰিছে যিটো মই মোৰ কাৰণে অতিশয় গৌৰৱৰ কথা যিটো এই মমেণ্টটো মোক তাতে দিছে ইণ্ডিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়ান এম্বেচি এইটো মোৰ কাৰণে এটা খুব ডাঙৰ মোৰ কাৰণে এটা হেৰি মানে উপহাৰ এইটো অমূল্য সম্পদ বুলি কওঁ মই এইবিলাক মূল্য দি কিনিব পৰা নাযায় মোৰ দৰে সাধাৰণ মানুহ এজনক ধৰা 3 দিনৰ মোৰ চিনাকি অসম সমাজৰ লগত তেওঁলোকৰ কাৰণে মোক মাতিলে ইয়াত লিখিছে ওপৰত লিখা আছে এম্বেচি অফ ইণ্ডিয়া দোহা কাটাৰ এম্বেচি অফ ইণ্ডিয়া ইণ্ডিয়ান কালচাৰেল চেণ্টাৰ এই দুজনে জইণ্টলি মানে কৰিছে কামটো ইয়াত লিখিছে এম্বেচি অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান কালচাৰেল চেণ্টাৰ তেওঁলোকে দিলে দিছ প্লাক অফ appreciation and felicitation is given on behalf of Indian community in Qatar on 4th January 2015 to Bhabojyoti Goswami, International Referee Category 1 for his contribution to Indian sports. গতিকে এই দেখা যেনে সৰু এটা বস্তু কিন্তু তলত চিগনেচাৰ কৰিছে গিৰীশ কুমাৰ প্ৰেচিডেণ্ট ইণ্ডিয়ান কালচাৰেল চেণ্টাৰ দোহাঘাটাৰৰ তেওঁ আছে এইটো এটা মোৰ কাৰণে এটা অমূল্য সম্পদ এইটো এইবিলাক তাৰমানে পইচা দি কিনা বস্তু নহয় এইবিলাক গতিকে এনেকুৱা আৰু আমি খেল কৰি বা প্লেয়াৰৰ কাৰণে আমি লাগি থাকো বা খেলৰ উন্নতিৰ কাৰণে আমি লাগি থাকো আমাৰ কাৰণে এইবিলাকে সম্পত্তি আমাৰ সম্পত্তি এইবিলাকে আমাৰ বেলেগ সম্পত্তি নাই বা টকা পইচা আমাৰ নাই এনেকুৱা নাই এইবিলাক নাই বা টকা পইচাও নাপায় এইবিলাকৰ নিজে আমি এটা হবি বা আমি ভাল পাওঁ খেলক সেইকাৰণে লাগি আছো আৰু আমি ধৰক ক্ৰিকেটাৰে বহুত কিবা কিবি পইচা পায় কম পায় আমাৰ এইবিলাক গেমত কোনো ধৰণৰ পইচা পাতি এইবিলাক নাই নাপায় আমাৰ প্লেয়াৰে বহুত কষ্ট কৰি চলে এইটো আমাৰ সেনেকুৱা নহয় বা ক্ৰিকেটত যেনেকৈ কিবা কিবি বহুত পইচা খেল আছে কিবা আছে আমাৰ ইয়াতে কষ্ট কৰি চলে আমাৰ এইবিলাকে ঘৰত যিবিলাক আমাৰ মমেণ্টটো আছে এইবিলাকে আমাৰ সম্পদ
দাদা আজি সঁচাকৈ খুব ভাল লাগিলে আপোনাৰ পৰা দোহাৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ পাৰিলো আৰু এনেকে আগলৈ আৰু নিশ্চয় কেতিয়াবা আহি পেলাই আপোনাৰ পৰা আৰু কথা জানিম দেশ বিদেশৰ। শেষত দাদা আপোনাক অশেষ ধন্যবাদ জনালো আপোনাৰ ইমান ব্যস্ততাৰ মাজত আজি মোক এইখিনি সময় দিয়াৰ কাৰণে। আৰু শেষত এইখিনি কৈ মই মল্লিকাই আজিলৈ ইমানতে সামৰিছো আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ জনালো। বাকীখিনি তেনেহ'লে আজি দাদাই কওক আপোনালোকক। ভিডিঅ'টো যদি চাই ভাল পাইছে মিলিজ ৱৰ্ল্ডৰ ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰক। ধন্যবাদ। নমস্কাৰ।